নমস্কাৰ, এয়া হ'ল গুড মৰ্নিং 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিমা হাজৰিকা। এতিয়া বিতং খবৰ। অসম কন্যা লাভলীনা বৰগোহাঁই শুভেচ্ছা জনাই কাৰ ৰেলী। গো ফৰ গোল্ড লাভলীনা শীৰ্ষক কাৰ ৰেলী বহুসংখ্যক ক্ৰীড়া প্ৰেমীৰ। গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কৰ পৰা উলিওৱা হয় এই কাৰ ৰেলী। কাইলৈ অসমৰ বিস্ময় বালিকা লাভলীনাৰ ছেমিফাইনেল আৰু তাৰ পূৰ্বে তাৰকা বক্সাৰগৰাকীক এনেদৰে শুভেচ্ছা জনাইছে ৰাজ্যবাসীয়ে। সকলোৰে আশা অলিম্পিকত সোণৰ পদক আজুৰি আনক লাভলীনা বৰগোহাঁয়ে। লাভলীনাক লৈ এতিয়া সকলোৱে প্ৰাৰ্থনা কৰিছে। মন্দিৰ, মছজিদ, নামঘৰ, গীৰ্জা সকলোতেই প্ৰাৰ্থনা কৰা হৈছে। তেওঁৰ পৰিয়ালৰ লোকসকলেও কেৱল প্ৰাৰ্থনা কৰিছে। সকলোৱে শুভেচ্ছা বাৰ্তা ইতিমধ্যে লাভলীনালৈ প্ৰেৰণ কৰিছে আৰু লাভলীনা আত্মবিশ্বাসী। লাভলীনাই ব্ৰঞ্জ জয় কৰাৰ পাছতে এই কথা উল্লেখ কৰিছিল যে মেডেল মানেই হ'ল গ'ল্ড, অৰ্থাৎ সোণৰ মেডেল। সেই সোণৰ মেডেলটোৱে তেওঁৰ লক্ষ্য আৰু সেই লক্ষ্যৰে তেওঁ ইতিমধ্যে অলিম্পিকত নামি পৰিছে আৰু সেই লক্ষ্যত তেওঁ সফল হ'ব পাৰিব। সেই লক্ষ্য তেওঁ আজুৰি আনিব পাৰিব। গ'ল্ড মেডেল ইণ্ডিয়াৰ বাবে, ভাৰতৰ বাবে তেওঁ আনিব পাৰিব। অসম তথা ভাৰতবৰ্ষৰ বাবে তেওঁ গৌৰৱ কঢ়িয়াই আনিব পাৰিব। সেইটোৱে সকলোৱে এতিয়া আশা কৰিছে। আৰু আজি এক বিশেষ কাৰ ৰেলী উলিওৱা হৈছে। গো ফৰ গোল্ড লাভলীনা শীৰ্ষক এই কাৰ ৰেলীত বহুসংখ্যক ক্ৰীড়াপ্ৰেমীয়ে অংশগ্ৰহণ কৰিছে। গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কৰ পৰা উলিওৱা হয় এই কাৰ ৰেলী। কাইলৈ অসমৰ বিস্ময় বালিকা লাভলীনাৰ ছেমিফাইনেল। তাৰ পূৰ্বে তাৰকা বক্সাৰগৰাকীক এনেদৰেই শুভেচ্ছা জনাইছে ৰাজ্যবাসীয়ে। সকলোৰে আশা অলিম্পিকত সোণৰ পদক আজুৰি আনক লাভলীনা বৰগোহাঁয়ে। ৰাজ্যত কৰোনা পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাৰ বাবে 16 আগষ্টৰ পৰা আন্তঃজিলা যাতায়াত মুকলি কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে কৰোনাৰ জটিল পৰিস্থিতিৰ বাবে আজি প্ৰায় 3 মাহ ধৰি বন্ধ হৈ আছে আন্তঃজিলা যাতায়াত। ইফালে গোলাঘাট, লখিমপুৰৰ বাদে সকলো জিলাতেই শিথিল কৰা হ'ব সান্ধ্য আইন। গোলাঘাট, লখিমপুৰত 1 বজালৈ খোলা থাকিব দোকান। আন সকলো জিলাত বিয়লি 4 বজালৈ খোলা থাকিব দোকান পোহাৰ আৰু সন্ধিয়া 5 বজাৰ পৰা হ'ব সান্ধ্য আইন। পৰিস্থিতি একেদৰে থাকিলে 7 আগষ্টৰ পৰা সন্ধিয়া 6 বজালৈ শিথিল কৰা হ'ব কাৰফিউ। মুঠতে কৰোনা পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাৰ বাবেই এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 16 আগষ্টৰ পৰা আন্তঃজিলা যাতায়াত মুকলি কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে কৰোনাৰ জটিল পৰিস্থিতিৰ বাবেই আজি প্ৰায় 3 মাহ ধৰি বন্ধ হৈ আছে আন্তঃজিলা যাতায়াত। ইফালে গোলাঘাট, লখিমপুৰৰ বাদে সকলো জিলাতেই শিথিল কৰা হ'ব সান্ধ্য আইন। গোলাঘাট, লখিমপুৰত 1 বজালৈ খোলা থাকিব দোকান। আন সকলো জিলাত বিয়লি 4 বজালৈ খোলা থাকিব দোকান পোহাৰ আৰু সন্ধিয়া 5 বজাৰ পৰা হ'ব সান্ধ্য আইন। পৰিস্থিতি একেদৰে থাকিলে 7 আগষ্টৰ পৰা সন্ধিয়া 6 বজালৈ শিথিল কৰা হ'ব কাৰফিউ। ৰাইজৰ সাৱধানতাৰ বাবেই আৰু লগতে ভেকচিনেশ্যনৰ বাবেই এতিয়া কিছু ক্ৰমাৎ যেন কৰোনা পৰিস্থিতি উন্নত হ'বলৈ ধৰিছে। এই পৰিস্থিতি অব্যাহত থাকক, লাহে লাহে আৰু ভাল হওক, সেইটোৱে সকলোৱে কামনা কৰিছে। এতিয়া ক্ৰমাৎ উন্নত হোৱাৰ বাবে পৰিস্থিতি 16 আগষ্টৰ পৰা আন্তঃজিলা যাতায়াত মুকলি কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। বহু ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছে এতিয়া আন্তঃজিলা যাতায়াত কৰি থকা লোকসকল। বিশেষকৈ বাহিৰৰ পৰা গুৱাহাটীত আহিবলগীয়া লোকসকলৰ সমস্যাৰ সৃষ্টি হৈছে বা গুৱাহাটীৰ পৰা যিসকল লোক নিজৰ ঘৰলৈ যাবলৈ বাট চাই আছে তেওঁলোকৰ বাবে এটা আশাৰ খবৰ। কাৰণ আন্তঃজিলা যাতায়াত যদি 16 তাৰিখৰ পৰা খোলা হয় তেতিয়া তেওঁলোকে নিজৰ নিজৰ ঘৰত যাব পাৰিব। এই সকলো ব্যৱস্থা অতি সুচাৰুৰূপে চলাটোৱেই সকলোৱে আশা কৰিছে। কৰোনাৰ জটিল পৰিস্থিতিৰ বাবে আজি প্ৰায় 3 মাহ ধৰি বন্ধ হৈ আছে আন্তঃজিলা যাতায়াত। ইফালে গোলাঘাট, লখিমপুৰৰ বাদে সকলো জিলাতেই শিথিল কৰা হ'ব সান্ধ্য আইন। গোলাঘাট, লখিমপুৰত 1 বজালৈ খোলা থাকিব দোকান। আন সকলো জিলাত বিয়লি 4 বজালৈ খোলা থাকিব দোকান পোহাৰ আৰু সন্ধিয়া 5 বজাৰ পৰা হ'ব সান্ধ্য আইন। যদি পৰিস্থিতি ভাল হৈয়ে থাকে, এনেধৰণেই যদি থাকে, তেনেহ'লে 7 আগষ্টৰ পৰা সন্ধিয়া 6 বজালৈ কাৰফিউ শিথিল কৰা হ'ব। তেতিয়া 6 বজালৈ দোকান পোহাৰসমূহ খোলা ৰাখিব পাৰিব। আমি সকলো জিলাতে সান্ধ্য আইন প্ৰত্যাহাৰ কৰিছোঁ। সকলো জিলাতে 4টাৰ পৰা 5টালৈকে
4টাত কাৰফিউ দোকান বন্ধ হ'ব 5টাত কাৰফিউ হ'ব খালি লখিমপুৰ আৰু গোলাঘাট জিলা 1 বজালৈকে দোকান খুলিব 2 বজালৈকে বন্ধ থাকিব এই পৰিৱেশ যদি মেইনটেইন হয় অহা 7 তাৰিখে আমি গধূলি 6 বজালৈকে জিলাসমূহ মুকলি কৰি দিয়াৰ চিন্তা আমি ৰাখিছোঁ আৰু 7 দিন আমি পৰ্যালোচনা কৰিম অহা সোমবাৰে আমি 6 বজালৈকে খুলি দিয়াৰ বাবে চেষ্টা কৰিম আৰু 16 আগষ্টৰ পৰা ইণ্টাৰ ডিষ্ট্ৰিক্ট মুভমেণ্টটো আমি খুলি দিম ইয়া মুখ্যমন্ত্ৰীৰ মন্তব্য আমি শুনালো মুখ্যমন্ত্ৰীগৰাকী আশাবাদী যে পৰিস্থিতি ভাল হ'ব আৰু তাৰ পাছতে এই কাৰফিউ বা সান্ধ্য আইন 6 বজালৈকে বঢ়াই দিয়া হ'ব 6 বজাৰ পাছতহে কাৰফিউ থাকিব 6 বজাৰ পৰা পুৱা 5 বজালৈকে কাৰণ ৰাইজৰ বহু সমস্যা হৈছে বহু ক্ষেত্ৰত কেৱল দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে এই কৰোনাৰ বাবে কিন্তু ৰাইজ সাৱধান হৈছে সচেতন হৈছে তেওঁলোকৰ সাৱধানতাৰ বাবে লাহে লাহে কৰোনাৰ সংক্ৰমণ কমিব ধৰিছে চৰকাৰেও নিজৰ কৰণীয়খিনি কৰি আছে দুই পক্ষৰ মুঠতে মিলা এক বুজাবুজি লাগিব সকলোৱে বুজাবুজি আগবাঢ়িব লাগিব তেতিয়াহে কৰোনাক পৰাভূত কৰিব পৰা যাব এতিয়া লাহে লাহে আন্তঃজিলা যাতায়াত খোলাৰ খবৰ লগে লগেই ভাল খবৰটো আহিব কাৰণ সকলোৱে আশা কৰি আছে আন্তঃজিলা যাতায়াত খোলক আৰু এই কৰোনাৰ সংক্ৰমণ এনেধৰণেই কমি থাকিলে 16 আগষ্টৰ পৰা আন্তঃজিলা যাতায়াত খুলি দিয়া হ'ব আমি পোনপটীয়া সম্প্ৰচাৰত যোগাযোগ স্থাপন কৰিছোঁ আমাৰ গহপুৰৰ সাংবাদিক পলাশ ফুকন লাইভত আছে পলাশ আপোনাৰ কাষলৈ গৈছোঁ আৰু কি জনাব আপুনি হয় নিশ্চয়কৈ বহু অপেক্ষাৰ অন্তত আচলতে বিশ্বনাথ জিলাৰ কোভিড পৰিস্থিতি কিছু পৰিমাণে হ্ৰাস পাইছে ই নিশ্চয়কৈ ভাল খবৰ বিশ্বনাথবাসীৰ বাবে গহপুৰবাসীৰ বাবে কিয়নো যোৱা এটা মাহে বহু সাধাৰণ জনতাৰ হাৰাশাস্তি হ'ল আৰু বিশেষকৈ খাটি খোৱা জনতাসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল কৰোনাৰ জটিল পৰিস্থিতিয়ে সকলোকে গ্ৰাস কৰিছিল আৰু এতিয়া ক্ৰমান্বয়ে সকলোবিলাক এক সুস্থিৰ অৱস্থালৈ ঘূৰি আহিছে আৰু আজিৰ পৰা যি নতুন SOP জাৰি কৰিছে সন্ধ্যা 5 বজাৰ পৰা পুৱা 5 বজালৈকে সান্ধ্য আইন বাহাল থাকিব আৰু যিসমূহ দোকান পোহাৰ তেওঁলোকে খুলিব পাৰিব ব্যৱসায়ীসকলে আৰু নিৰ্দিষ্ট যি কোভিড প্ৰট'কল আছে সেইখিনি সকলোৱে এতিয়াও কিন্তু মানি চলিব লাগিব প্ৰাঞ্জল পলাশ ইতিমধ্যে আপুনি উল্লেখ কৰিছে এইখিনি কথা আৰু এইটো এটা ভাল দিশ বুলি আপুনি কৈছে কিন্তু সামগ্ৰিকভাৱে জনসাধাৰণে কি কয় জনসাধাৰণৰ মনৰ ভাৱ কি তেওঁলোকে আপোনাৰ লগত পোনপটীয়াকৈ কথা পাতিছে আজি কেইদিনমান পূৰ্বে 15 দিন পূৰ্বে বিশেষকৈ এই বিশ্বনাথ জিলাতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল বা গহপুৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছিল এতিয়া লাহে লাহে কমিব ধৰিছে ৰাইজ অৰ্থাৎ সচেতন হৈছে সজাগ হৈছে নিশ্চয়কৈ প্ৰাঞ্জল ৰাইজ সজাগ আৰু সচেতন হৈছে কিছুদিন পূৰ্বলৈকে কিন্তু একাংশ লোকে কোভিড বিধি কিছু পৰিমাণে উলংঘা কৰা দেখা গৈছিল আৰু যেতিয়াই কোভিডে দ্ৰুত গতিত শিপাইছিল তাৰ লগে লগে কিন্তু গহপুৰত ৰাইজ অধিক সজাগ আৰু সচেতন হৈ পৰিবলৈ আৰম্ভ কৰিলে যাৰ পৰিণতিত এতিয়া গহপুৰ মহকুমাটো এক সুস্থিৰ অৱস্থা ঘূৰি আহিছে যাক লৈ ৰাইজ যথেষ্ট অসন্তুষ্ট কাৰণ যথেষ্ট তেওঁলোকৰ উপাৰ্জন শূন্য হৈ পৰিছিল সাধাৰণ খাটি খোৱা জনতাই এসাঁজ অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল ইফালে কোভিড বিধি মানিব লাগিব এফালে এসাঁজ অন্নৰ চিন্তা যাৰ পৰিপ্ৰেক্ষিতত দিশহাৰা হৈ পৰিছিল সাধাৰণ খাটি খোৱা জনতাসকল কিন্তু এতিয়া শেহতীয়াকৈ যি শিথিলতা আনি দিছে SOPত তাৰ বাবে এতিয়া যথেষ্টখিনি সুখ অনুভৱ কৰিছে সাধাৰণ খাটি খোৱা জনতাই প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ পলাশ ফুকন এয়া আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালোঁ এনেধৰণেই ঠায়ে ঠায়ে লকডাউন শিথিল কৰাৰ লগে লগেই সকলোৱে আনন্দ ব্যক্ত কৰিছে প্ৰকাশ কৰিছে তেওঁলোকে মনৰ সন্তুষ্টি এয়া অত্যন্ত জৰুৰী কাৰণ জীৱন জীৱিকা দুয়োটাই সমানে চলাই নিব লাগিব আমি ধাৰাবাহিকভাৱে নিউজ 18 অসম নৰ্থ ইষ্টে এই সন্দৰ্ভত বিশেষ অনুষ্ঠান সম্প্ৰচাৰ কৰি আহিছোঁ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আহিছোঁ জীৱন জীৱিকা সমানে চলাই নিয়াৰ ক্ষেত্ৰত কি কৰণীয় আছে সেইখিনিৰ কথা উল্লেখ কৰি আহিছোঁ ইতিমধ্যে বহুখিনি ক্ষেত্ৰত জনসাধাৰণেও এই ক্ষেত্ৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনসাধাৰণেও নিজৰ যিখিনি বিশেষ কৰিবলগীয়া কাম আছে সেইখিনি কৰি গৈছে চৰকাৰলৈ আহ্বান জনাইছে যাতে চৰকাৰেও তেওঁলোকক সেই সুবিধাখিনি দিয়ক সকলো সাৱধানতা অৱলম্বন কৰি সীমা বিবাদক লৈ উদ্বিগ্ন অসম চৰকাৰ মিজোৰামলৈ যাব অসমৰ দুই মন্ত্ৰী 5 আগষ্টত আইজললৈ যাব মন্ত্ৰী অতুল বৰা আৰু অশোক সিংহাল মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মিজোৰামলৈ যাব দুই মন্ত্ৰী মিজোৰাম চৰকাৰৰে কৰিব আলোচনা সীমা সমস্যা সমাধানক লৈ তৎপৰ হৈ পৰিছে অসম চৰকাৰ
সীমা বিবাদক লৈ উদ্বিগ্ন হৈ পৰিছে অসম চৰকাৰ মিজোৰামলৈ যাব অসমৰ 2 মন্ত্ৰী 5 আগষ্টত আইজললৈ যাব মন্ত্ৰী অতুল বৰা আৰু অশোক সিংঘাল মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মিজোৰামলৈ যাব 2 মন্ত্ৰী মিজোৰাম চৰকাৰৰে কৰিব আলোচনা সীমা সমস্যা সমাধানক লৈ তৎপৰ হৈ পৰিছে অসম চৰকাৰ ইফালে টিঙৰ পৰা নামিল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা সীমা সংঘাতৰ পিছত ৰুজু কৰা সকলো গোচৰ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে মিজোৰামৰ মুখ্যমন্ত্ৰীজনে টুইটাৰত এই গুৰুত্বপূৰ্ণ ঘোষণা জোৰামথাংগাৰ উল্লেখযোগ্য যে লাইলাপুৰত ৰক্তাক্ত সংঘৰ্ষৰ পিছত মিজোৰাম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীকে ধৰি আৰক্ষীৰ বিৰুদ্ধে তোলাইছিল কেইবাটাও গোচৰ কিন্তু ইয়াক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত সুস্থ পৰিৱেশ গঢ়ি তোলাৰ স্বাৰ্থতে সকলো গোচৰ প্ৰত্যাহাৰ কৰা হয় বুলি ঘোষণা কৰে মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ গোৱালপাৰাৰ অসম মেঘালয় সীমান্তত বন্যহস্তীৰ আক্ৰমণ ৰংজুলিত ডাকুৱাকাটাৰ নিকটৱৰ্তী অসম মেঘালয় সীমান্তত হাতী খেদিবলৈ গৈ হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় 3জন লোক মেঘালয়ৰ একাংশ লোকে মেঘালয় পাহাৰৰ পৰা অসমলৈ খেদিলৈ আহি থকাৰ সময়তে সংঘটিত হয় অঘটন হাতী খেদিবলৈ যোৱা এদল মানুহৰ 3জনক আক্ৰমণ কৰে হাতীৰ জাকটোৰ এটা হাতীয়ে গাৰো পাহাৰৰ পৰা হাতীৰ জাকটোক ফটকা ফুটাই নামনিলৈ খেদি পঠিয়াবলৈ চেষ্টা কৰি থকাৰ সময়তে হাতীৰ জাকটোৰে এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে মানুহলৈ চুচালয় হাতী খেদি থকাৰ সময়তে হাতীয়ে উলুটাই মানুহৰ মাজলৈ গৈ অতৰ্কিতে আক্ৰমণ কৰে ফলত 2জন লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে এজন লোক সামান্য পৰিমাণে আহত হয় আহতসকলক ৰংজুলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে সচেতন ৰাইজ আচলতে হাতীখিনি খেদি পেলাই মানে অলপ চাইড কৰি দিবৰ কাৰণে চেষ্টা কৰিছে তেনে অৱস্থাতে হাতী জাকটো একচুৱেলি খাদ্যৰ সন্ধানত যিহেতু তেওঁলোকে অনাই অনাই ঘূৰি ফুৰিছে আৰু খাদ্যৰ সংকটত ভুগি হয়তো হাতীখিনি খুব মানে ভোকত আছে আৰু খং উঠিছে খং উঠি হাতীকে ওলোটাই খেদি আহিছে মানুহ খেদি আহোঁতে আমাৰ 3জন ল'ৰা খুব গুৰুত্বভাৱে মানে মুখলধাৰ বৰষুণৰ ফলত মেঘালয়ৰ সোণাপুৰত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা পাহাৰৰ শিল মাটি খহি ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰাত আবদ্ধ হৈ পৰিছে শ শ বাহন ইপিনে গুৱাহাটী আৰু বৰাক সংযোগী ঘাইপথত বন্ধ হৈ পৰাত বিপাঙত পৰিছে যাত্ৰী তথা চালকসকল মেঘালয়ৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন ঠায়ে ঠায়ে খহি পৰিল পাহাৰৰ শিল মাটি বিচ্ছিন্ন হৈ পৰিল গুৱাহাটী আৰু বৰাক সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শ শ যান বাহন নিশাৰে পৰা অহা মুখলধাৰ বৰষুণৰ ফলত মেঘালয়ৰ সোণাপুৰত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সোণাপুৰৰ ঠায়ে ঠায়ে খহি পৰিছে পাহাৰৰ মাটি তথা প্ৰকাণ্ড শিল এই ভয়ংকৰ ভূমিস্খলনৰ পিছতে এতিয়া বন্ধ হৈ পৰিছে বৰাক সংযোগী 37 নং ৰাষ্ট্ৰীয় ঘাইপথ বিচ্ছিন্ন হৈছে গুৱাহাটী আৰু বৰাক সংযোগী ঘাইপথৰ যাতায়াত ভূমিস্খলনৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিছে শ শ যান বাহন মানুষের যাইতে যাইতে অসুবিধা ওর অ্যাম্বুলেন্স খাড়া আছে 100 গাড়ি খাড়া আছে এখানে নেটওয়ার্কের সমস্যা আছে মানুষে ঘরে যোগাযোগ করতে পারেন না এম্বুলেন্সৰ পৰা আৰম্ভ কৰি মালবাহী তথা ব্যক্তিগত বাহন ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ আছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ফলত বিপাঙত পৰিছে যাত্ৰী তথা বাহন চালকৰ লগতে ৰোগীসকলো মেঘালয় চৰকাৰে জেচিবি দিয়ে এখন মাটি চৰাত রাস্তা ক্লিয়ার করবো কয়টা বাজবো ওখানে কইতে পারিয়েন না ওখানে 100 গাড়ি দাঁড়ায় আছে রাস্তার মধ্যে মানুষ আছে কষ্ট করে ইপিনে আবদ্ধ পথ মুকলি কৰাৰ বাবে মেঘালয় চৰকাৰে লোৱা নাই বিশেষ ব্যৱস্থা চৰকাৰ তথা প্ৰশাসনৰ হেমাহিৰ ফলত ভোকে পিয়াহে ৰাজপথতে আবদ্ধ হৈ পৰিছে এইসকল লোক ঘণ্টাৰ পিছত ঘণ্টা ধৰি ঘাইপথত আবদ্ধ হ'বলগীয়া হোৱাত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বিভিন্ন প্ৰান্তৰ লোকসকল চৰকাৰে খৰতকীয়াকৈ ব্যৱস্থা গ্ৰহণ নকৰিলে হাহাকাৰময় অৱস্থাৰ সন্মুখীন হ'ব আবদ্ধ লোকসকল কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসম কন্যা লভলীনা বৰগোহাঁই শুভেচ্ছা জনাই কাৰ ৰেলী গো ফৰ গোল লভলীনা শীৰ্ষক কাৰ ৰেলীত বহু সংখ্যক ক্ৰীড়াপ্ৰেমীয়ে অংশগ্ৰহণ কৰিছে গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কৰ পৰা উলিওৱা হয় এই কাৰ ৰেলী কাইলৈ অসমৰ বিস্ময় বালিকা লভলীনাৰ ছেমিফাইনেল
তাৰ পূৰ্বে তাৰকা বক্সাৰগৰাকীক এনেদৰেই শুভেচ্ছা জনাইছে ৰাজ্যবাসীয়ে সকলোৰে আশা অলিম্পিকত সোণৰ পদক আজৰি আনক লভলীনা বৰগোহাঁই গুৱাহাটী মহানগৰীত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে এই অনুষ্ঠানটোৰ নাম ইতিমধ্যে আমি কৈছোঁ গো ফৰ গ'ল্ড লভলীনা এই শীৰ্ষক কাৰ ৰেলী আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা পোনপটীয়া সম্প্ৰচাৰত আছে ভাস্কৰ নিশ্চয়কৈ প্ৰাঞ্জল ব্যতিক্ৰম নামৰ এটা বেচৰকাৰী সংস্থাৰ এই প্ৰশংসনীয় পদক্ষেপ গো ফৰ গ'ল্ড লভলীনা বৰগোহাঁই তাৰ ছাপোৰ্টত অৰ্থাৎ তেওঁক উৎসাহ যোগোৱাৰ উদ্দেশ্যে এক কাৰ ৰেলীৰ আয়োজন কৰিছে এই মুহূৰ্তত মই হোটেল লেণ্ডমাৰ্কত আছোঁ ইয়াৰ সামগ্ৰিক পৰিৱেশ মই প্ৰথমে দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাহনসমূহ এনেদৰে সজাই তোলা হৈছে তেওঁলোকে উলুবাৰীত থকা হোটেল লেণ্ডমাৰ্কৰ পৰা তেওঁলোকৰ এই যি ৰেলী কাৰ ৰেলী আৰম্ভ কৰিব তেওঁলোকে GSৰ হৈ চানমাৰীত তেওঁলোকে সামৰিব আৰু উদ্দেশ্য ইতিমধ্যে গম পাইছে লাভলীনাক আচলতে প্ৰশংসা লাভলীনাক উৎসাহ দিয়াৰ এক চেষ্টা এই মুহূৰ্তত মোৰ লগত আছে ব্যতিক্ৰমৰ মূল আচলতে উদ্যোক্তা বা সৌমন ভাৰতী আছে মই তেওঁৰ কাষলৈ যাম প্ৰথমে তেওঁৰ পৰা জানিম লগতে বাংলাদেশৰ হাই কমিশ্যনাৰ দেৱ আছে মই তেওঁৰ কাষলৈ যাম দুই কাষলৈ গৈ মই প্ৰথমে তেওঁলোকৰ পৰা আমি পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম লাভলীনাক উৎসাহ জনোৱাৰ উদ্দেশ্যে এই প্ৰয়াস আজি হয় হয় আজি আমাৰ কাৰণে খুব গৌৰৱৰ এটা দিন আমাৰ অসমৰ সন্তান আমাৰ সকলৰ মৰমৰ লাভলীনাৰ অহাকালি খেলিব তো তেখেতৰ কাৰণে আমি এটা চেয়াৰ আপ কৰিছোঁ আৰু গোটেই গুৱাহাটীখন আমি এটা তেখেতৰ কাৰণে আজি আমি এটা কাৰ ৰেলী আয়োজন কৰিছোঁ অলপ পিছতে এইটোৰ ইনগৰেশ্যন হ'ব আটাইতকৈ ডাঙৰ কথা হ'ল ফাৰ্ষ্ট টাইম আমাৰ উত্তৰ পূৰ্বৰ ভিতৰত অসমত এনেকুৱা অলিম্পিকৰ পৰা এটা মানে কিবা এটা পদক আহিব এইটো আমাৰ কাৰণে সঁচাকৈ বহুত ডাঙৰ এটা এচিভমেণ্ট এইটো আফটাৰ ইণ্ডিপেণ্ডেঞ্চ এনেকুৱা এটা দিন আমি ফাৰ্ষ্ট টাইম পাম তো এইটোকে আমি এটা কংগ্ৰেচুলেট কৰাৰ কাৰণে এইটোক আৰু বেছি তেখেতক উৎসাহিত কৰাৰ কাৰণে আমি এনেকুৱা এটা কাৰ ৰেলীৰ আয়োজন কৰিছোঁ আৰু গোটেই গুৱাহাটীখন আজি আমি প্ৰদক্ষিণ কৰিম আৰু গোটেই গুৱাহাটীৰ মানুহক আৰু স্পৰ্টছৰ বিষয়ে স্পৰ্টছ যে এটা হ'ব পাৰে এটা মানুহৰ প্ৰফেশ্যন হ'ব পাৰে এইটোৰ বিষয়ে আৰু বেছি উৎসাহিত কৰা দৰকাৰ নতুন ল'ৰা ছোৱালী অসমৰ প্ৰতিভাৰ অভাৱ নাই তো আমি বিচাৰোঁ যেনেকুৱা আমাৰ উত্তৰ পূৰ্ব বিশেষকৈ অসমৰ ল'ৰা ছোৱালী ওলাই আহক বিশেষকৈ ছোৱালী আমি হিমা দাসক পালোঁ এতিয়া লাভলীনাক পাইছোঁ অহা দিনত আৰু এনেকুৱা প্ৰতিভা আমি পাম বুলি আশা কৰিছোঁ কিমানমান গাড়ী আজি কিমানমান লোক থাকিব আমি 25খন গাড়ী আমি আপোনালোকৰ ব্যতিক্ৰমৰ সংস্থা হয় আমাৰ ব্যতিক্ৰম সংস্থাৰ পৰা ধন্যবাদ থাকিল এয়া আছিল সৌমন ভাৰতী ইতিমধ্যেই আমি দেখালোঁ প্ৰথমে মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এই বাহনসমূহ সাজু কৰি তোলা হৈছে আৰু এনেদৰে তেওঁলোকে সমগ্ৰ গুৱাহাটীত তেওঁলোকে আচলতে ৰেলী কৰিব যিহেতু অহাকালি ছেমি ফাইনেলত নামিব লাভলীনা বৰগোহাঁই তেনে ক্ষেত্ৰত গো ফৰ গ'ল্ড লাভলীনা আচলতে এই শ্লোগানেৰে তেওঁলোকে এই যি বিশাল আচলতে 25খনকৈ গাড়ী তেওঁলোকে ৰেলী কৰিব আৰু তেওঁলোকে মই কৈছোঁ লেণ্ডমাৰ্ক হোটেলৰ পৰা তেওঁলোকে সমগ্ৰ গুৱাহাটীত তেওঁলোকে প্ৰচাৰ চলাব বা তেওঁলোকে উৎসাহ জনোৱাৰ উদ্দেশ্যে মানুহৰ মনত যোৱাৰ উদ্দেশ্যে তেওঁলোকে এনেদৰে ৰেলী যি আয়োজন সেই ৰেলী আয়োজন কৰিছে আৰু কিছুমানৰ পাছতে তেওঁলোকে উদ্ঘাটন কৰিব মোৰ লগত আছে বাংলাদেশৰ হাই কমিশ্যনাৰ আছে তেওঁৰ কাষলৈ যাম তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম ছাৰ গো ফৰ গ'ল্ড লাভলীনা और ये जो इनोवेशन करेगा क्या बोलोगे व्यतिक्रम का जो प्रयास है Actually, as neighboring country, we Bangladeshis are all very happy that a daughter of Assam has attained such a success, and definitely it will raise the confidence of the entire people of Assam and the people of India, and it's a reflection that how stable we are. So, as Bangladesh a neighbor, we are also very happy. ধন্যবাদ থাকিল আছিল বাংলাদেশৰ হাইকমিশ্যনাৰ তেওঁ আচলতে ধন্যবাদ জ্ঞাপন কৰিছে যিহেতু অসমৰ কন্যা লাভলীনা আৰু লাভলীনাৰ তেওঁ শুভেচ্ছা জনাইছে আৰু এই যি ব্যতিক্ৰমৰ যি প্ৰয়াস গো ফৰ গ'ল্ড এই যিটো ৰেলী হ'ব সেই ৰেলীৰ আচলতে উদ্ঘাটন কৰিব বাংলাদেশৰ হাই কমিশ্যনাৰগৰাকী আৰু এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশ দেখুৱালোঁ কিছুমানৰ পাছতেই এই যি ৰেলী সেই ৰেলী হোটেল লেণ্ডমাৰ্কৰ পৰা আৰম্ভ কৰি গোটেই গুৱাহাটীত তেওঁলোকে 25খনকৈ গাড়ীৰে তেওঁলোকে লাভলীনাক উৎসাহ জনোৱাৰ উদ্দেশ্যে আয়োজন কৰিছে ধন্যবাদ বিভিন্ন সংস্থা বিভিন্ন প্ৰতিষ্ঠানে এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু ঠায়ে ঠায়ে এই কাৰ্যসূচীসমূহ লৈ থকা হৈছে কেৱল গুৱাহাটীতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলাই জিলাই লাভলীনাৰ বাবে শুভেচ্ছা বাৰ্তা দিয়া হৈছে লাভলীনাই যাতে সোণ জিকি আনিব পাৰে গ'ল্ড যাতে জয় কৰিব পাৰে তাৰ বাবে প্ৰাৰ্থনা কৰা হৈছে নামঘৰ
মন্দিৰ গীৰ্জা মছজিদ সকলোতেই প্ৰাৰ্থনা চলিছে এতিয়া লালাপুৰ কাণ্ডৰ ঘটনাৰ বুজ ল'বলৈ শিলচৰত উপস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ এটা সজাতি দল মিজু আৰক্ষীৰে হোৱা সংঘৰ্ষত শ্বহীদ অসম আৰক্ষীৰ জোৱান শ্যাম সুন্দৰৰ ঘৰত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে আছুৰ দলটোৱে লগতে শিলচৰ মেডিকেল কলেজ হস্পিটেলত উপস্থিত হৈ সংঘৰ্ষত আহত আৰক্ষী জোৱানক সাক্ষাৎ কৰে আছুৰ প্ৰতিনিধিসকলে উল্লেখযোগ্য যে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত শিলচৰত উপস্থিত হয় আছুৰ প্ৰতিনিধি দলটো সীমান্তত সৃষ্টি হোৱা অশান্তিকৰ পৰিস্থিতিৰ বাবে কেন্দ্ৰক জগৰীয়া কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই মিজোৰাম সীমান্তৰ লাইলাপুৰ অঞ্চলত যি সংঘৰ্ষ হ'ল আৰু তাত কেইবাগৰাকী অসমৰ আৰক্ষী জোৱান নিহত হ'ল বহুকেইগৰাকী আহত হ'ল আমি সেই পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে সদৌ অসম ছাত্ৰ সন্থাৰ এটা সজাতি দল আহি ইয়াত উপস্থিত হৈছোহি আৰু নিহত হোৱা শ্যাম সুন্দৰ দুৰ্চাদৰ ঘৰত আমি উপস্থিত হৈছোঁ তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আহত হোৱা কেইগৰাকীক আমি শিলচৰ চিকিৎসা মহাবিদ্যালয়ত তেখেতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ তেখেতসকলৰ খবৰ লৈছোঁ ইতিমধ্যে স্বাস্থ্যৰ উন্নতি ঘটিছে গতিকে আমি কেন্দ্ৰীয় চৰকাৰক এটাই অনুৰোধ জনাইছোঁ দুখন ৰাজ্যৰ মাজত থকা এই আন্তঃৰাজ্যিক যি সীমা বিবাদ সেই সীমা বিবাদ নিষ্পত্তি কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰ আছে তেখেতসকলে স্থায়ী সমাধান কৰি এই সীমা বিবাদটো অতি শীঘ্ৰে নাইকিয়া কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ কাৰণ একেখন ৰাষ্ট্ৰৰ দুখন ৰাজ্যৰ মাজত এনেকুৱা ধৰণৰ সীমা বিবাদৰ দ্বাৰা এনেকুৱা ধৰণৰ সংঘৰ্ষই কেতিয়াও শুভবাৰ্তা কঢ়িয়াই নানে কাৰণ আমি একেখন ভাৰতবৰ্ষৰ নাগৰিক গতিকে আন্তঃৰাজ্যিক সীমা বিবাদৰ কাৰণে কোনোবাই যদি প্ৰাণহানি হয় কাৰোবাৰ যদি প্ৰাণ যায় এই কেতিয়াও গ্ৰহণযোগ্য নহয় গতিকে আমি এটাই আহ্বান জনাইছোঁ কেন্দ্ৰীয় চৰকাৰে যিহেতু এই সীমা বিবাদ নিষ্পত্তি কৰাৰ দায়িত্ব তেখেতসকলে গ্ৰহণ কৰিব লাগে আৰু এতিয়া উন্নত প্ৰযুক্তিবিদ্যা গ্ৰহণ কৰি ছেটেলাইট ইমেজেই হওক বা অন্যান্য প্ৰযুক্তিবিদ্যা গ্ৰহণ কৰি এই সীমা সমস্যা কেনেকৈ সমাধান কৰিব পাৰি কেনেকৈ স্থায়ী সমাধান কৰিব পাৰি তাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰক আৰু বাতৰি এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম অৱশেষত চাঞ্চল্যকৰ লাফিকুল ইছলাম হত্যাকাণ্ডত জড়িত হত্যাকাৰীক চিনাক্ত কৰা হৈছে চিবিআই চিনাক্ত কৰিছে তিনি হত্যাকাৰীক তিনি হত্যাকাৰীৰ নাম ৰাজহুৱা কৰিলে চিবিআই হত্যাকাৰী কেইজন হ'ল ৰূপা ব্ৰহ্ম ডিংকুৰ মুছাহাৰী ভদ্ৰেশ্বৰ বসুমতাৰী তিনি হত্যাকাৰীৰ সন্ধান দিওঁতালৈ চিবিআইয়ে পুৰস্কাৰ ঘোষণা কৰিছে তিনি হত্যাকাৰীৰ সন্ধান দিয়াজনলৈ 2 লাখ টকাৰ পুৰস্কাৰ 2017 চনত গুলিয়াই হত্যা কৰা হৈছিল প্ৰভাৱশালী সংখ্যালঘু নেতাজনক বড়োলেণ্ড এলেকাত বিশেষ প্ৰভাৱ আছিল লাফিকুলৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছিল ৰাজ্য অৱশ্যে বৰ্তমান চিনাক্ত কৰা হত্যাকাৰী কেইজন পলাতক অৱস্থাত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক বিৰল দৃশ্য এজাক উদৰ ভয়ত পানী ফালি পলাইছে বন ৰজাই এই বিৰল দৃশ্য বন্দী হৈছে বিগত 11 বছৰে কাজিৰঙাৰ পৰ্যটনৰ লগত জড়িত কাজিৰঙাৰ টুৰিষ্ট গাইড কাকু শইকীয়াৰ কেমেৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ দাফলাং বন শিবিৰ এলেকাত এই বিৰল দৃশ্য বন্দী হয় বহু সময় ধৰি বাঘৰ অপেক্ষাত দাফলাং টাৱাৰত পৰ্যটকসহ অপেক্ষা কৰি আছিল টুৰিষ্ট গাইডজনে কেইবাবাৰো বাঘৰ মাত শুনা পোৱাৰ পাছত একোবত বাঘটো ঘন হাবিৰ পৰা জাপ দি দাফলাং বিলত প্ৰৱেশ কৰে বাঘটোৰ পিছে পিছে মাছ খোৱা উদৰ এটা জাকে বাঘটোক খেদি যোৱা দৃশ্য কেমেৰাত বন্দী হয় বাঘটো যেতিয়া বিলৰ কাষত বননিৰ মাজত শুই আছিল উদৰ জাকটোৱে বাঘটোক আক্ৰমণ চলোৱাৰ সন্দেহ কৰা হৈছে যাৰ বাবে বাঘটোৱে পানী ফালি পলাবলৈ বাধ্য হয় এয়া হ'ল প্ৰকৃতিৰ কিছু মনোমোহা দৃশ্য আৰু প্ৰকৃতিৰ কিছু নিয়ম এনেধৰণে জীৱ-জন্তুৰ মাজত সংঘাতো হৈ থাকে নিজৰ আত্মৰক্ষাৰ বাবে জীৱ-জন্তুৱে আপ্ৰাণ চেষ্টাও চলায় এবাৰ বন ৰজাৰ বিৰুদ্ধে এজাক উদ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগৰ এয়া দৃশ্য আৰু এই দৃশ্য দেখাৰ পাছত সকলোৰে মন মোহি যাব সকলোৱে প্ৰশান্তি লাভ কৰিব এইসমূহ দৃশ্য উপভোগ কৰি এগৰাকী টুৰিষ্ট গাইড কাকু শইকীয়া তেওঁৰ কেমেৰাত বন্দী হৈছে এইসমূহ দৃশ্য বিগত 11 বছৰে তেওঁ কাজিৰঙাৰ পৰ্যটনৰ লগত জড়িত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ দাফলাং বন শিবিৰ এলেকাত এই বিৰল দৃশ্য বন্দী হৈছে বহু সময় ধৰি বাঘৰ অপেক্ষাত দাফলাং টাৱাৰত পৰ্যটকসহ অপেক্ষা কৰি আছিল এই টুৰিষ্ট গাইডজনে কেইবাবাৰো বাঘৰ মাত শুনা পোৱাৰ পাছত একোবত বাঘটো ঘন হাবিৰ পৰা জাপ দি দাফলাং বিলত প্ৰৱেশ কৰে আৰু বাঘটোৰ পিছে পিছে মাছ খোৱা উদৰ এটা জাকে বাঘটোক খেদি যোৱা দৃশ্য কেমেৰাত বন্দী কৰে পানীৰ কাষত
আৰু ঘাঁহ ওখ হৈ আছিলে কাৰণে দেখা নাছিলোঁ। তাৰপিছত ঢেৰ উদ আছিলে, মাছ খোৱা উদ যিটো অটাৰ বুলি কয়। তো আহি পেলাই তাক খুব সময় কামুৰিছিলে। কামোৰোঁতে সি জাপ মাৰি উঠি গৈছিলে। তেতিয়া আমি পৰ্যটক আছিলে, অলপ পৰ্যটক আছিলে, তেতিয়া তেওঁলোকেও দেখিছিলে পিছে পিছে খেদি গৈ আছে, আগে আগে বাঘটো গৈ আছে। উদে অটাৰে খেদিছিলে। মিনিমাম 12-15 মিনিটমান মানে পানীকণত খেদিছে তাক, বাঘটোক খেদি লৈ গৈছে অটাৰে। ৰাজ্যত কৰোনা পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাৰ বাবে 16 আগষ্টৰ পৰা আন্তঃজিলা যাতায়াত মুকলি কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে কৰোনাৰ জটিল পৰিস্থিতিৰ বাবে আজি প্ৰায় 3 মাহ ধৰি বন্ধ হৈ আছে আন্তঃজিলা যাতায়াত। ইফালে গোলাঘাট, লখিমপুৰৰ বাদে সকলো জিলাতেই শিথিল কৰা হ'ব সান্ধ্য আইন। গোলাঘাট, লখিমপুৰত অৱশ্যে 1 বজালৈ খোলা থাকিব দোকান। আন সকলো জিলাত বিয়লি 4 বজালৈ খোলা থাকিব দোকান পোহাৰ আৰু সন্ধিয়া 5 বজাৰ পৰা হ'ব সান্ধ্য আইন। পৰিস্থিতি একেদৰে থাকিলে 7 আগষ্টৰ পৰা সন্ধিয়া 6 বজালৈ শিথিল কৰা হ'ব কাৰফিউ। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। আকৌ সময় হৈছে এই বিশেষ সম্প্ৰচাৰৰ। আমাৰ সতীৰ্থ সাংবাদিক অৰূপ নাথ আছে দুধনৈৰ পৰা পোনপটীয়া সম্প্ৰচাৰত। অৰূপ নাথ, আপোনাৰ কাষলৈ গৈছোঁ, কি কয় জনসাধাৰণে? নিশ্চয়কৈ প্ৰাঞ্জল দেখিবলৈ পাইছে প্ৰায় এটা মাহ আচলতে লকডাউনত পৰি আছিলে গোৱালপাৰা জিলাখন ক'ভিড পৰিস্থিতিৰ বাবে। কিন্তু যোৱা কিছুদিনৰ পৰা দেখিবলৈ পোৱা গৈছে ক্ৰমান্বয়ে আচলতে কিছু শিথিল ঘোষণা কৰিছিলে আৰু অৱশেষত আচলতে আজিৰ পৰা দেখিবলৈ পোৱা গৈছে, আজি 3 আগষ্ট আৰু আজিৰ পৰা দেখিবলৈ পোৱা গৈছে 4 বজালৈকে দোকান সমাৰসমূহ খোলাৰ ব্যৱস্থা কৰিছে। আৰু যি সান্ধ্য আইন সেয়া 5 বজাৰ পৰা ৰাতিপুৱা বিয়লি 5 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈকে থাকিব। কিন্তু এটা কথা ক'ব লাগিব প্ৰাঞ্জল, দীৰ্ঘদিনৰ পিছত যিহেতু এই স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছে জিলাখনলৈ আৰু ক'ভিড আক্ৰান্তৰ হাৰ যথেষ্ট পৰিমাণে কমি গৈছে। এতিয়া যদি মই প্ৰাঞ্জল যোৱাকালিৰ কথাটো কওঁ, তেতিয়াহ'লে প্ৰায় 31 গৰাকী লোক যোৱাকালিৰ দিনটোত ক'ভিড পজিটিভ ওলাইছিলে আৰু যি 196 গৰাকী লোক আচলতে হোম আইচলেশ্যনে হওক বা হস্পিটেলৰ হওক চিকিৎসাধীন হৈ আছে। কিন্তু পূৰ্বৰ তুলনাত আচলতে যথেষ্ট পৰিমাণে কমি গৈছে যি কৰোণা আক্ৰান্তৰ হাৰ। আৰু তাৰ পৰিপ্ৰেক্ষিততে আচলতে জিলা স্বাস্থ্য বিভাগে এই ঘোষণা কৰিছে আৰু আন জিলাসমূহৰ লগতে আচলতে গোৱালপাৰা জিলাকো কিছু এনেধৰণে শিথিলতা দিয়া দেখিবলৈ পোৱা গৈছে আৰু ৰাতিপুৱাৰ পৰা দোকান সমাৰসমূহ খোলা আৰম্ভ কৰিছে। কিন্তু প্ৰাঞ্জল এটা কথা ক'ব লাগিব, বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছিলোঁ কিন্তু স্বাস্থ্য বিভাগে যিখন SOP জাৰি কৰে আৰু সেই SOPৰ পিছতে আচলতে দেখিবলৈ পোৱা যায় কিন্তু গোৱালপাৰা যি জিলা প্ৰশাসন আছে, গোৱালপাৰা জিলা প্ৰশাসনে কিন্তু নিজাববীয়াকৈ এখন নীতি নিৰ্দেশনা জাৰি কৰে আৰু সেই নীতি নিৰ্দেশনা অনুসৰি দেখিবলৈ পোৱা গৈছিলে আমি সোঁফাল বাওঁফালৰ যি দোকান খোলা ছিষ্টেম সেইটো কৰি দিয়ে। কিন্তু এতিয়ালৈকে নতুন যিখন স্বাস্থ্য বিভাগে SOP জাৰি কৰিছে তাৰ পিছত কিন্তু গোৱালপাৰা জিলা প্ৰশাসনে এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা জাননী জাৰি কৰা হোৱা নাই। তাৰ পৰিপ্ৰেক্ষিতত ক'ব পাৰি আচলতে আজি 2টা পাৰে দোকান খোলা থাকিব 4 বজালৈকে। কিন্তু পিছৰ সময়ত যদি আচলতে গোৱালপাৰা জিলা প্ৰশাসনে তেনেকুৱা নীতি নিৰ্দেশনা দিয়ে সেই পিছতে আচলতে চলিব। স্থানীয় এগৰাকী ব্যৱসায়ী আছে, অকণমান আগুৱাই আহিলে সুবিধা হ'ব, তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব আচলতে দীৰ্ঘদিনৰ পিছত দোকানসমূহ খুলিছে, কেনেকুৱা অনুভৱ হৈছে, কি ক'ব? খুব আনন্দিত হৈছোঁ। আমাৰ ব্যৱসা বাণিজ্য খুব বেয়া হৈ আছিলে, এতিয়া যিহেতু 4টালৈকে খোলা দিছে অসম চৰকাৰে, আমি খুব আনন্দিত হৈছোঁ আৰু আমি মানে এইটো স্বীকাৰ কৰিছোঁ আৰু এইটো দেখিবলৈ পোৱা গৈছে ক'ভিড প্ৰট'কলসমূহ মানি চলিবৰ কাৰণে যদিও খোলা দিছে ক'ভিড প্ৰট'কল যিখিনি আছে আপোনালোকে ব্যৱসায় কৰে দোকান কৰে, ক'ভিড প্ৰট'কলসমূহ কি ধৰণে ফ'ল' কৰিছে? আমি প্ৰত্যেকে চেনিটাইজাৰ মাস্ক ইউজ কৰি আছোঁ, ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰি আছোঁ, ক'ভিডৰ সম্পূৰ্ণ প্ৰট'কল আমি ফ'ল' কৰি আছোঁ। নিশ্চয়কৈ আন এগৰাকী আছে, তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব, বহুত দিনৰ পিছত আচলতে খোলা দিছে, কি ক'ব? দোকান খুলিছে আজি? দোকান খুলিছে, ভালেই লাগিছে। আগলৈ আমি সকলোৱে ক'ভিড মানি কেনে চলিম, দোকানীবিলাকে মাস্ক পিন্ধি বা কাষ্টমাৰ আহিলে সিহঁতক দূৰত্ব বজাই ৰাখি কেনে আমি ভালকৈ ধুনীয়াকৈ ক'ভিডটো মানি চলিম আৰু সেইকাৰণে আমাক 4টালৈকে খোলা দিছে, আমি ধন্যবাদ জনাইছোঁ। কিন্তু গোৱালপাৰা জিলা প্ৰশাসনে ইয়াৰ আগতে দেখিবলৈ পাইছিলে যে সোঁফাল বাওঁফাল এনেকুৱা এটা ছিষ্টেম এটা কৰি দিছিলে, এইবাৰো কৰাৰ সম্ভাৱনা আছে, সেইটো লৈ গোৱালপাৰা জিলা প্ৰশাসনে কিবা আহ্বান জনাব বিচাৰিব? গোৱালপাৰা জিলা এতিয়ালৈকেতো আমাক DC বাইদেৱে কোনো ধৰণৰ এনেকুৱা দিয়া নাই, তথাপিও আমাৰ দোকানীবিলাক এতিয়া খুলিছে। যদি অৰ্ডাৰ আহে যে সোঁফাল বাওঁফালে থাকিব তেতিয়াহ'লে বন্ধ কৰি দিয়া হ'ব আৰু। নিশ্চয়কৈ মই এইটো কথা কৈছোঁ যে প্ৰাঞ্জল, বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছিলোঁ যে গোৱালপাৰা জিলা প্ৰশাসনে নিজাববীয়াকৈ কিছুমান নীতি নিৰ্দেশনা দিয়া বা SOP জাৰি কৰে আৰু সেই SOP অনুসৰি কিন্তু দেখিবলৈ পোৱা যায় সোঁফাল বাওঁফাল গোটেই জিলাখনতে ব্যৱস্থা কৰে। কিন্তু এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো নীতি নিৰ্দেশনা জিলা প্ৰশাসনৰ পৰা অহা নাই প্ৰাঞ্জল, আৰু সেই লৈ তাৰ পৰিপ্ৰেক্ষিতত কিন্তু 4 বজালৈকে দুধনৈত আজি দোকান সমাৰসমূহ খুলিব আৰু 5 বজাৰ পৰা সান্ধ্য আইন বলবৎ হ'ব। প্ৰাঞ্জল, ধন্যবাদ অৰূপ নাথ। সেয়া দুধনৈৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰত বিশেষ তথ্য আগবঢ়ালোঁ আৰু যিখিনি নীতি নিয়ম বান্ধি দিয়া হৈছে সেই নীতি নিয়মখিনি আখৰে আখৰে পালন কৰিব জনসাধাৰণে।
আৰু সকলোৱে নিজৰ সুৰক্ষাৰ কথা যিহেতু চিন্তা কৰি আছে, যাৰ বাবে কোভিড সংক্ৰমণ কমিছে, এনেধৰণে চিন্তাসমূহ আগন্তুক দিনতো কৰি থাকিব লাগিব, সাৱধান হৈ থাকিব লাগিব, সজাগ হৈ থাকিব লাগিব, তেতিয়া কৰোনাৰ সংক্ৰমণ বৃদ্ধি নাপাব। উল্লেখযোগ্য কথাটো হ'ল যে ভাৰতবৰ্ষৰ বহু ৰাজ্যত কৰোনাৰ সংক্ৰমণ কমি আকৌ বাঢ়িছে। অসমতো যাতে তেনে পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ ওপৰতো সকলোৱে দৃষ্টি ৰাখিব লাগিব। আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ।